নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল আমিনুল CRCC লৈ পুনৰ এবাৰ স্বাগতম জনাইছোঁ। মোক এতিয়ালৈকে আমাৰ মাজৰ বহুকেইজন শিক্ষকে এটা প্ৰশ্ন কৰিছিলে যে আমাৰ যেহেতু ফাইনেন্সিয়েল ইয়েৰ এপ্ৰিলত আৰম্ভ হয় আৰু মাৰ্চত শেষ হয়, কিন্তু আমাৰ একাডেমিক ইয়েৰটো আমাৰ কোভিড হোৱাৰ আগলৈকে জানুৱাৰী টু ডিচেম্বৰ আছিলে আৰু সেই গতিকে আমাৰ যি লিভসমূহ আছিলে লিভসমূহ জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে গণ্য কৰা হৈছিল, কাউণ্ট কৰা হৈছিলে। কিন্তু বৰ্তমানে আমাৰ ফাইনেন্সিয়েল ইয়েৰো এপ্ৰিলৰ পৰা মাৰ্চলৈকে আৰু আমাৰ একাডেমিক ইয়েৰো এপ্ৰিলৰ পৰা মাৰ্চলৈকে। সেই গতিকে আমাৰ যি লিভসমূহ এপ্ৰিলৰ পৰা মাৰ্চলৈকে গণ্য কৰা হ'ব, কাউণ্ট কৰা হ'ব নে জানুৱাৰী টু ডিচেম্বৰলৈকে কাউণ্ট কৰা হ'ব, এই ক্ষেত্ৰত এটা কনফিউজন আমাৰ সকলোৰে মাজত আছিলে আৰু বিভাগীয় কোনো তেনেধৰণৰ স্পষ্ট নিৰ্দেশনা আমি পোৱা নাছিলোঁ। কিন্তু এই ক্ষেত্ৰত বিভাগ স্পষ্ট হৈছে, এতিয়া আমাৰ শিক্ষা বিভাগৰ ফালৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে যে লিভ কেতিয়াৰ পৰা কেতিয়ালৈকে কাউণ্ট কৰিব লাগে। মই আপোনালোকক সেই কথাখিনি শ্বেয়াৰ কৰিব ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, চাই ভাল পালে লাইক এণ্ড শ্বেয়াৰ কৰিব আৰু চেনেলটি যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই কাইণ্ডলি ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীনত যোৱা 20 মাৰ্চ 2024 তাৰিখে হোৱা ভিডিঅ' কনফাৰেন্সিঙৰ মাইনোটছখন দেখা পাই আছে, যোনটো ভিডিঅ' কনফাৰেন্স শ্বেয়াৰ্ড বাই ডক্টৰ ওম প্ৰকাশ IAS মিছন ডাইৰেক্টৰ সমগ্ৰ শিক্ষা, তেখেতে শ্বেয়াৰ কৰিছিলে। আৰু এই ভিডিঅ' কনফাৰেন্সিংটো ইনস্পেক্টৰ অফ স্কুলছ, DO, DMC, BO আৰু ডিষ্ট্ৰিক্ট প্ৰগ্ৰামাৰসকলৰ লগত অনুষ্ঠিত হৈছিলে। আৰু এই ভিডিঅ' কনফাৰেন্সত বহুতখিনি কথা আলোচনা হৈছিলে আৰু তাৰ মাইনোটছ প্ৰকাশ পাইছে। আৰু মাইনোটছত এটা কথা স্পষ্টকৈ উল্লেখ কৰিছে, আপোনালোকে ৰঙাকৈ মই কাৰ চিন দি দেখুওৱা যদি পেৰাগ্ৰাফটো চাই তেতিয়া দেখা পাব যে ইয়াত স্পষ্টকৈ লিখিছে, ইট ৱাজ ইনফৰ্ম ডেট অল কাইণ্ডছ অফ লিভ will be applicable as per calendar year, that is from January to December as per service rules and gov directions issued from time to time। যে যিমান প্ৰকাৰৰ লিভ আছে এই লিভসমূহ এপ্লিকেবল হ'ব এজ পাৰ কেলেণ্ডাৰ ইয়াৰ, কেলেণ্ডাৰৰ বছৰ হিচাপে, অৰ্থাৎ ফাইনেন্সিয়েল ইয়েৰ হিচাপেও নহয় বা আমাৰ একাডেমিক ইয়েৰ হিচাপেও নহয়, কেলেণ্ডাৰ বৰ্ষ হিচাপে আমাৰ লিভসমূহ এপ্লিকেবল হ'ব। এতিয়া কেলেণ্ডাৰ বৰ্ষ আমাৰ কেতিয়াৰ পৰা আৰম্ভ হয়? জানুৱাৰী আৰম্ভ হয় আৰু কেতিয়ালৈকে চলে? ডিচেম্বৰলৈকে চলে। সেই গতিকে আমি এই লাইনটোৰ পৰা স্পষ্ট হ'ব পাৰিলোঁ যে আমাৰ লিভসমূহ আমি জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে গণ্য কৰিব লাগিব, কাউণ্ট কৰিব লাগিব, যদিও আমাৰ একাডেমিক ইয়েৰ এপ্ৰিলৰ পৰা ষ্টাৰ্ট হৈছে বা ফাইনেন্সিয়েল ইয়েৰো এপ্ৰিলৰ পৰা ষ্টাৰ্ট হয়। ধন্যবাদ।